নমস্কাৰ বন্ধুসকল, আছামিজ হৰস্কোপ 50 চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। প্ৰিয় বন্ধুসকল, আহাৰ আৰু ভাদ এই দুটা মাহত মিথুন ৰাশিৰ লোকসকলে যদি পাৰ চৰাই দান কৰে তেতিয়াহ'লে তেওঁলোকৰ ক্ষেত্ৰত সুখ সমৃদ্ধি, ভাগ্যৰ পৰিৱৰ্তন, জীৱনৰ নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি হ'ব। হয় প্ৰিয় বন্ধুসকল, এই কথা আমি কোৱা নাই, এই কথা উল্লেখ কৰিছে জ্যোতিষ ধৰ্মীয় গ্ৰন্থসমূহে। আজিৰ এই বিশেষ অনুষ্ঠানটো আমি আলোচনা কৰিম মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এক জ্যোতিষ বিশ্বাস লগতে দান পুণ্যৰ পৰম্পৰা। বহুদিন ধৰি লোকবিশ্বাসত কোৱা হয় যে আহাৰ আৰু ভাদ মাহত পাৰ চৰাই যদি দান কৰে তেতিয়াহ'লে বহু জাতক জাতিকাৰ জীৱনত শুভ শক্তিৰ আগমন ঘটে আৰু তেওঁলোকৰ জীৱনৰ পৰা বাধা বিঘিনি আঁতৰি যায়। ভিডিঅ'টোৰ শেষলৈকে চাই থাকিব, কাৰণ ভিডিঅ'ৰ শেষত মাহটোৰ কোনটো দিন বা কোন সময়ত আপোনালোকে এই দান কৰিলে শুভ, লগতে আপোনালোকে নামঘৰত দান কৰিব লাগেনে, শিৱ মন্দিৰত দান কৰিব লাগেনে, নে অন্য স্থানত পাৰ চৰাই দান কৰিলে আপোনালোকৰ ক্ষেত্ৰত সৌভাগ্য খুলি পৰিব, এই সম্পৰ্কে ক'বলৈ চেষ্টা কৰিম। প্ৰিয় বন্ধুসকল, মিথুন ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ গ্ৰহ। বুধ গ্ৰহক বুদ্ধি, বাক শক্তি, ব্যৱসায়, যোগাযোগ, শিক্ষা আৰু চতুৰতাৰ কাৰো বুলি ধৰা হয়। অৰ্থাৎ বুধ গ্ৰহৰ প্ৰভাৱত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এই শক্তিৰ দ্বাৰা পৰিচালিত হয়। মিথুন ৰাশিৰ জাতক জাতিকাসকল সাধাৰণতে বুদ্ধিমান, কথা বতৰাত নিপুণ, নতুন চিন্তাধাৰাৰ অধিকাৰী, সমাজপ্ৰিয়, পৰিস্থিতিৰ লগত খাপ খুৱাব পৰা মনোভাৱ থকা দেখিবলৈ পোৱা যায়। কিন্তু বহু সময়ত তেওঁলোকৰ বুধ দুৰ্বল হোৱাৰ ফলত সিদ্ধান্তৰ ক্ষেত্ৰত থমকি ৰ'ব লগা হয়, মানসিক অস্থিৰতা আহে, অৰ্থনৈতিক বাধা, কামত বিঘিনি ঘটে, সম্পৰ্কত ভুল বুজাবুজি, এই সমস্যাসমূহে তেওঁলোকক দেখা দিয়ে। সেইকাৰণেই বহু জ্যোতিষীয়ে তেওঁলোকৰ ক্ষেত্ৰত পৰামৰ্শ আগবঢ়ায় আহাৰ আৰু ভাদ এই মাহ দুটাত তেওঁলোকে যদি ধৰ্মীয় স্থানসমূহত পাৰ চৰাই দান কৰে তেনেহ'লে তেওঁলোকৰ ক্ষেত্ৰত বুধৰ শক্তি বাঢ়ি যায়, তেওঁলোকৰ জীৱনৰ বাধাসমূহ দূৰ হৈ তেওঁলোকৰ ভাগ্য উজ্বলি উঠে। ভাৰতীয় পৰম্পৰাত পাৰ চৰাইক শান্তি, প্ৰেম, নম্ৰতা আৰু শুভ সংবাদৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। পুৰণি লোকবিশ্বাস অনুসৰি যি ঘৰ মানুহত পাৰ চৰাই আহে সেই ঘৰলৈ শান্তি আৰু শুভ শক্তিৰ আগমন ঘটে। পাৰ চৰাই সদায় কোমল স্বভাৱৰ, ইয়াৰ মাজত হিংসা নাই, অহংকাৰ নাই। সেইবাবে ধৰ্মীয় পৰম্পৰাত পক্ষী সেৱা পুণ্য কাম বুলি গণ্য কৰা হয়। পক্ষীক খাদ্য দিয়াটো মানৱতাৰ এক সুন্দৰ নিদৰ্শন। এই কাৰ্যৰ দ্বাৰা মানুহৰ হৃদয়ত দয়া, সহানুভূতি আৰু ইতিবাচক চিন্তা বৃদ্ধি কৰে। ভাদ মাহত সূৰ্যৰ প্ৰভাৱ অধিক শক্তিশালী বুলি ধৰা হয়। এই সময়ত বহু তীব্ৰ গৰম আমি অনুভৱ কৰোঁ। এই সময়ত যদি কোনো ব্যক্তিয়ে চৰাইক পানী দিয়ে, খাদ্য দিয়ে, জীৱ জন্তুৰ সেৱা কৰে তেন্তে সেই সেৱা পুণ্যময় বুলি বিবেচনা কৰা হয়। মিথুন ৰাশিৰ ব্যক্তিয়ে আহাৰ ভাদ এইকেইটা মাহত প্ৰত্যেক বুধবাৰৰ দিনাখনি যদি আপোনালোকে নামঘৰতেই হওক বা শিৱস্থানতেই হওক পাৰ চৰাই দান দি সেৱা পূজা অৰ্চন কৰে তেনেহ'লে আপোনালোকৰ ভাগ্য খুলি পৰিব বুলি উল্লেখ কৰিছে। মিথুন ৰাশিৰ ব্যক্তিয়ে আহাৰ আৰু ভাদ এই দুটা মাহৰ প্ৰত্যেক বুধবাৰে আপোনালোকে যদি চৰাইক খাদ্য দিয়ে আপোনালোকৰ ক্ষেত্ৰত শুভ দিশসমূহ খুলি পৰিব। এই সময়ত আপোনালোকে সেউজীয়া মগু চৰাই চিৰিকটিক খুৱাব পাৰে, ধান খুৱাব পাৰে। আপোনালোকে এইসমূহ যদি পশু পক্ষী বা জীৱ জন্তুক খাবলৈ দিয়ে তেতিয়াহ'লে আপোনালোকৰ ক্ষেত্ৰত শুভ দেখিবলৈ পোৱা গৈছে। আহাৰ বা ভাদ মাহত জাগৰণৰ সময় বুলি কোৱা হয়। মানে এই সময়ছোৱাত মঠ মন্দিৰ নামঘৰ এইসমূহত ধৰ্মীয় বিশ্বাসৰ অনুসৰি সেৱা পূজাৰ অধিক দেখিবলৈ পোৱা যায়। এই সময়ছোৱাতেই প্ৰকৃতিয়ে নতুন ৰূপত বৰষুণৰ আগমন ঘটায়। এই মাহকেইটাত কৰা দান পূজা বিশেষ ফলদায়ক বুলি ধৰ্মীয় গ্ৰন্থসমূহত উল্লেখ আছে। মিথুন ৰাশিৰ জাতক জাতিকাই আহাৰ মাহত দুখীয়া মানুহক খাদ্য দান কৰা, গৰু, কুকুৰ, চৰাইক খাদ্য দান কৰা, মন্দিৰত সেৱা কৰা, এইখিনি যদি পালন কৰে তেনেহ'লে তেওঁলোকৰ ভাগ্য খুলি পৰিব। ভাদ মাহ বহু সাধু সন্তৰ মতে সাধনা আৰু আত্মশুদ্ধিৰ মাহ। এই সময়ত নিজৰ মন, আচৰণ আৰু চিন্তাধাৰা শুদ্ধ কৰাৰ ওপৰত গুৰুত্ব দিলে তেওঁলোকৰ উৰ্জা শক্তি বাঢ়ি যায় আৰু তেওঁলোকৰ ভাগ্য সৌভাগ্যলৈ ৰূপান্তৰিত হয়।
মিথুন ৰাশিৰ ব্যক্তিসকলে যদি এই মাহকেইটাত অহংকাৰ ত্যাগ কৰে, দান দিবলৈ চেষ্টা কৰে, জীৱ জন্তুৰ সেৱা কৰে, তেন্তে তেওঁলোকৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আহে বুলি সকলোৱে বিশ্বাস কৰে। প্ৰিয় বন্ধুসকল, আপোনালোকে এই দুটা মাহৰ কোনটো দিনত কিমান সময়ত আপোনালোকে দান কৰিলে এই সৌভাগ্য পাবলৈ সক্ষম হ'ব, এই সম্পৰ্কে জানি লওক। প্ৰথমতে আপোনালোকে পুৱাৰ ভাগতে স্নান কৰি পৰিষ্কাৰ বস্ত্ৰ পৰিধান কৰি আপোনালোকে মন্দিৰলৈ হওক বা নামঘৰলৈ ওলাই যাওক। লগতে আপোনালোকে এযোৰ পাৰ চৰাই সুন্দৰকৈ দানা পানী খুৱাই আপোনালোকে যোৱা স্থানলৈ লৈ যাওক। তাত আপোনালোকে ঈশ্বৰক প্ৰাৰ্থনা কৰি আপোনালোকৰ জীৱনৰ মংগল হওক, মোৰ মনৰ পবিত্ৰতা হওক আৰু মোৰ সকলো বাধা দূৰ হওক, এই প্ৰাৰ্থনা কৰক। তাৰপিছত পাৰ চৰাই হালক আপোনালোকে মন্দিৰৰ পূজাৰী বা নামঘৰৰ দায়িত্ব থকা ব্যক্তিসকলক চঞ্জাই দিয়ক। আপোনালোকে এটা কথা মনত ৰাখিব, চৰাইক কষ্ট দিয়াৰ দৰে কোনো কাম নকৰিব। দান মানে কেৱল বস্তু দিয়াই নহয়, দান মানে দয়া, মৰম আৰু সহানুভূতি। আপোনালোকে পাৰহাল দান কৰাৰ লগে লগে আপোনালোকৰ মনটো ঊৰ্জামান হ'ব। আপোনালোকে মনত ৰাখিব লাগিব যাতে পাৰহাল কেতিয়াও আবদ্ধ কৰি নাৰাখে, মুকলিভাৱে সেই মন্দিৰত বা নামঘৰত যাতে ঘূৰি ফুৰিব পাৰে, তেওঁলোকে যাতে জীৱন যাপন কৰিবলৈ কোনো ধৰণৰ অসুবিধা নহয়, এই কথাও যাতে আপোনালোকে গুৰুত্ব দিয়ে। আপোনালোকে এই মাহকেইটাত মিছা কথা নক'ব, অপমানজনক ভাষা ব্যৱহাৰ নকৰিব, পিতৃ মাতৃক সন্মান কৰিব, দুখীয়া মানুহক সহায় কৰিব, অযথা খং নকৰিব, খং নিয়ন্ত্ৰণ কৰিব, সৎ উপাৰ্জন পথত আপোনালোকে আগবাঢ়ক, জীৱ জন্তুৰ ওপৰত আপোনালোকে অত্যাচাৰ নকৰিব। এইসমূহ নিয়ম পালন কৰক। এই মাহকেইটা আপোনালোকৰ আধ্যাত্মিক ঊৰ্জা শতগুণ বাঢ়ি যাব, যাৰ ফলত আপোনালোকে সৌভাগ্যৱান জীৱন পাবলৈ সক্ষম হ'ব। প্ৰিয় বন্ধুসকল, আজিৰ আলোচনা অনুসৰি আহাৰ আৰু ভাদ মাহত মিথুন ৰাশিৰ ব্যক্তিয়ে যদি পাৰ চৰাইক খাদ্য দিয়াৰ ব্যৱস্থা কৰি লগতে নিজৰ একান্ত মনৰ পৰা দান পৰ্ব পালন কৰে, তেনেহ'লে লোকবিশ্বাস মতে কোৱা হয় মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্য সলনি হয়। সেয়েহে যদি আপোনালোকে এই প্ৰথাটো বিশ্বাস কৰে, তেতিয়াহ'লে আপোনালোকৰ ভাগ্য উজ্জ্বল হৈ পৰিব। আৰু লগতে কেইটামান কথা আপোনালোকে মনত ৰাখিব, আপোনালোকে সৎকৰ্ম কৰিবলৈ চেষ্টা কৰিব, পৰিশ্ৰমী হ'ব, ধৈৰ্য ৰাখিব, সদাচাৰ মানি চলিব আৰু মানৱ সেৱা আপোনালোকে মনত ৰাখিব। প্ৰিয় বন্ধুসকল, পাৰ চৰাই আপোনালোকে দান কৰাৰ লগে লগে আপোনালোকৰ জীৱনৰ যিসমূহ বাধা আছে, সেই বাধাসমূহ আঁতৰি যাব। কাৰণ পাৰ চৰাইৰ দান কৰিলে ৰাহু আপোনালোকৰ প্ৰতি প্ৰসন্ন হ'ব, যাৰ ফলত আপোনালোকৰ শুভ দিনৰ আগমন ঘটিব। প্ৰিয় বন্ধুসকল, যদি আপুনি এই ভিডিঅ'টো আপোনালোকৰ এক বাৰ্তা হিচাপে গ্ৰহণ কৰিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, বেল আইকনটো টিপি ৰাখিবলৈ নাপাহৰিব। আপোনাৰ ৰাশি কি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব, কাৰণ আপোনাৰ ৰাশি অনুযায়ী আমি ভিডিঅ'সমূহ লৈ আহোঁ। আপোনালোকৰ সমস্যা আৰু সমাধানৰ ওপৰত আমি সদায় গুৰুত্ব দিওঁ। আপোনাৰ জীৱনৰ সুখ শান্তি সমৃদ্ধিৰে বিৰাজ কৰক। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।